Hello everyone, welcome to Tireless Study. আজিৰ এই ভিডিঅ'টোত ইংৰাজীৰ গ্ৰামাৰৰ ডিটাৰমিনাৰ্ছৰ কিছু প্ৰশ্ন সমাধান কৰিম। একেটা আহিবলগীয়া পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আৰু আপোনালোকে মোৰ লগতে পৰীক্ষা দিয়াৰ চেষ্টা কৰিব আৰু আপোনালোকৰ কিমান নম্বৰ পালে মোক কমেণ্ট কৰি জনাব। Choose the right determiners from those given in brackets and fill in the blanks. 1 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। উপযুক্ত ডিটাৰমিনাৰ্ছৰ দ্বাৰা খালী ঠাইসমূহ পূৰ কৰিব দিছে। ৰিডিং ইজ ড্যাশ ইউজফুল হবি। আপোনালোকে মোৰ লগত সমাধান কৰিব আৰু কিমান মাৰ্কছ পালে মোক কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ। ৰিডিং ইজ এ ইউজফুল হবি। ইয়াত ইউ ভাৱেল থকাৰ পিছতো কিন্তু এন হোৱা নাই, কাৰণ ইউৰ উচ্চাৰণ ইউৰ নিচিনা হোৱা বাবে এ হৈছে। যেনেকুৱা দ্য কাউ ইজ এ ইউজফুল এনিমেল। আনহাতে আই হেভ এন আমব্ৰেলা, ইয়াত ইউৰ উচ্চাৰণ আৰ নিচিনা হৈছে আমব্ৰেলা, সেইকাৰণে এন হৈছে। গতিকে মনত ৰাখিব। 2 নম্বৰটো চাওক। দ্য ষ্টৰী ইজ ড্যাশ ইণ্টাৰেষ্টিং। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি। দ্য ষ্টৰী ইজ ভেৰি ইণ্টাৰেষ্টিং। ড্যাশ অফ দ্য কম্পিটিটৰ্ছ উইল গেট এ চাৰ্টিফিকেট। শুদ্ধ অপশ্যনটো হ'ব বি ইচ। ইচ অফ দ্য কম্পিটিটৰ্ছ উইল গেট এ চাৰ্টিফিকেট। ইচ আৰু এভৰি ক'ত ক'ত ব্যৱহাৰ হয় শিকি লওঁ আহক। ইচ এ দুটা বা তাতকৈ বেছিৰ ভিতৰত এটাক বুজায় আৰু ই প্ৰনাউন আৰু এডজেক্টিভ দুয়োটা হিচাপে ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, ইচ অফ দ্য টু বয়জ হেজ গট এ প্ৰাইজ, ইয়াত প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে। নেক্সট, ইচ বয় উইল গেট এ বুক, ইয়াত এডজেক্টিভ হিচাপে ব্যৱহাৰ হৈছে। আৰু এভৰি কেৱল এডজেক্টিভ হিচাপে ব্যৱহাৰ হয়, ই দুটা বা তাতকৈ বেছিৰ ভিতৰত এটাকহে বুজায়। যেনে এভৰি বয় আউট অফ দ্য 4 উইল গেট এ প্ৰাইজ। গতিকে নিয়মখিনিও মনত ৰাখিব। অনলি ড্যাশ অফ দ্য কেণ্ডিডেটছ ৱেৰ চুইটেবল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি এ ফিউ। মনত ৰাখিব, ফিউৱে সংখ্যা নাম্বাৰ বুজায় আৰু কাউণ্টেবল নাউনৰ আগত ফিউ ব্যৱহাৰ কৰা হয়। Our teachers gives us dash useful advice. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি মাছ। এইখিনিতে মনত ৰাখিব, মাছ এ পৰিমাণ বুজায় আৰু ই আনকাউণ্টেবল নাউনৰ আগত বহে। নেক্সট, he drives his car at dash uniform speed. ইয়াত শুদ্ধ উত্তৰটো হ'ব এ। He drives his car at a uniform speed. ইয়াত এ হ'ব। আগতে কৈছিলোঁ আমি ইউৰ উচ্চাৰণ যদি ইউৰ নিচিনা হয় তেতিয়া তাৰ আগত এ বহে। You will need dash bit of luck to win the match. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি লিটল। You will need little bit of luck to win the match. মনত ৰাখিব, আনকাউণ্টেবল নাউনৰ আগত লিটল ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, গিভ মি ড্যাশ মানি আই অ' ইউ হুইচ দ্য এ এন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি দ্য। গিভ মি দ্য মানি আই অ' ইউ। ইয়াত দি ব্যৱহাৰ হোৱাৰ কাৰণটো হৈছে কি, দি হৈছে ডেফিনিট আৰ্টিকল আৰু ই একজেক্ট এমাউণ্ট বুজায়। I want dash boat which would take me to the island. ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ
I want a boat which would take me to the island. Please remember, indefinite article indicates what is needed but doesn't point out which one. I love dash book. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি দিছ I love this book. Dash qualifications do you have? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ what qualifications do you have? তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহক dash people do not care about their hygiene. A much, B little, C many, D any. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C many. Many people do not care about their hygiene. এইখিনিতে মেনিৰ ব্যৱহাৰ মনত ৰাখিব মেনিয়ে সংখ্যা বুজায় আৰু কাউণ্টেবল নাউনৰ সৈতে ব্যৱহাৰ কৰা হয় আপোনালোকে যদি ডিটাৰমিনাৰ্ছৰ ওপৰত পৃথককৈ ভিডিঅ' বিচাৰে মোক কমেণ্ট কৰি জনাব মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এতিয়া কুৱেশ্যন নম্বৰ 13 Could you pour me dash water please? A many, B few, C these, D some. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব D. Could you pour me some water please? এইখিনিতে some হোৱাৰ কাৰণটো হ'ল মনত ৰাখিব অনিৰ্দিষ্ট সংখ্যা বা পৰিমাণ বুজাবলৈ কাউণ্টেবল আৰু আনকাউণ্টেবল দুয়োবিধ নাউনৰ সৈতে some ব্যৱহাৰ কৰা হয় Only dash employee knew how important the project was. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A few. Only a few employee knew how important the project was. Dash determination is needed to fulfill the target. Most, many, much, few. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C much. Much determination is needed to fulfill the target. ইয়াত যেহেতু determination হৈছে uncountable noun সেইকাৰণে much হৈছে Next dash dress did you get for her birthday? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D which. Which dress did you get for her birthday? Next dash team is well trained to face any opponents. ইয়াৰ শুদ্ধ উত্তৰটো হ'ল A our team is well trained to face any opponents. Dash flowers are not for sale. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C these flowers are not for sale. Dash story was not finished yet. ইয়াত যেহেতু নিৰ্দিষ্টকৈ বুজাইছে গতিকে এই ক্ষেত্ৰত দা হ'ব The story was not finished yet. He was looking for dash umbrella. এটো very easy. আপোনালোকে কমেন্ট কৰি উত্তৰটো দিব Dash book is this? What, whose, whose, its. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব whose B whose book is this? I used to live in dash house. A those, B these, C which, D that. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব D that. I used to live in that house. Dash goals do you have in your life?
ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি হোৱাট goals do you have in your life? Next, dash people died in the accident. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি 2 people died in the accident. Question number 25. A bird in the hand is worth 2 in the bush. The, an, a, none of the above. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a, the. A bird in the hand is worth 2 in the bush. Next, dash one of my batchmates knows my birthday but none of them wished me. ইয়াৰ শুদ্ধ উত্তৰটো হ'ল every. Dash days back we saw a huge lion in front of our vehicle. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব P, a few. A few days back we saw a huge lion in front of our vehicle. Next, give me the money that I owe you dash days before. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব some. Give me the money that I owe you some days before. I wrote it on dash piece of paper. A and the few. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A. I wrote it on a piece of paper. Next, they waited for dash bus for half dash hour. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B. They waited for a bus for half an hour. এইটোৱে আছিলে আমাৰ শেষৰ 2 ডিটাৰমিনাৰ্ছ। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।